শিৱসাগৰত বিশাল শোভাযাত্ৰাৰে দিলীপ শইকীয়াৰ বিজেপিৰ শক্তি প্ৰদৰ্শন সত্ৰ সংস্কৃতি ৰক্ষাৰ শপত। অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰ জিলাৰ এখন কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয়। সভাত যোগদানৰ পূৰ্বে বিজেপিয়ে এক বিশাল শোভাযাত্ৰাৰ আয়োজন কৰি শক্তি প্ৰদৰ্শন কৰে। শিৱদৌলৰ সন্মুখৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা KPM হললৈ আগবাঢ়ি যায়। দলীয় কৰ্ম বিষয়ববীয়া সমৰ্থকসকলৰ উল্লাস আৰু পৰিৱেশৰ মাজেৰে ৰাজ্যিক সভাপতিগৰাকীক আদৰণি জনোৱা হয়। শোভাযাত্ৰাত কেন্দ্ৰীয় নেতা ৰামেশ্বৰ তেলী, শিৱসাগৰৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু সহ বিজেপি কৰ্মী অংশগ্ৰহণ কৰে। সভাত ভাষণ প্ৰদান কৰি দিলীপ শইকীয়াই কয় যে শিৱসাগৰ জিলাৰ তিনিওটা বিধানসভা সমষ্টি অহা নিৰ্বাচনত বিজেপিৰ দখলত আহিব। বিৰোধীৰ উদ্দেশ্যে কটাক্ষ কৰি তেওঁ কয় যে কেৱল শাসনৰ চিন্তাত নিমগ্ন গৌৰৱ গগৈৰ দৰে লোকৰ বিপৰীতে বিজেপিয়ে সঁচাকৈ জনসেৱাৰ কথা ভাবে। সাম্প্ৰতিক সত্ৰ আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত মন্তব্য কৰি শইকীয়াই উদ্বেগ প্ৰকাশ কৰে যে অসমীয়া সভ্যতা, সংস্কৃতি আৰু সত্ৰৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ চলিছে। আমাৰ মাটি ভেটি আৰু পৰম্পৰাৰ ওপৰত হোৱা এই আগ্ৰাসন ৰোধ কৰাটো সময়ৰ দাবী। সভাত উপস্থিত নেতাসকলেও আগন্তুক নিৰ্বাচনৰ বাবে দলটো সংগঠিত কৰি জনসাধাৰণৰ মাজত বিজেপিৰ উন্নয়নমূলক কাৰ্যসূচী প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিৱসাগৰবাসীৰ স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি শিৱসাগৰবাসীৰ যি আস্থা আৰু বিশ্বাস, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নমুখী কাম কাজ, শিৱসাগৰ আমাৰ যি ঐতিহাসিক, আমাৰ যি বুৰঞ্জী, আমাৰ যি ইতিহাস, এই গোটেইখিনিক আমি আজি ভাৰতীয় জনতা পাৰ্টীয়ে শক্তিশালীভাৱে আমি শিৱসাগৰবাসীৰ যি মৰম, শিৱসাগৰবাসীৰ যি শ্ৰদ্ধা, এই মৰম শ্ৰদ্ধাক আমি সকলো দিশৰ পৰা যাতে আমি তাৰ ঋণ যাতে ঘূৰাই দিব পাৰোঁ আৰু ঐতিহাসিক এই শিৱসাগৰ যি চহৰ বা শিৱসাগৰ জিলা, স্বৰ্গদেউ চাওলুং চুকাফাই যিধৰণে সমগ্ৰ অসমখনক বৰ অসমলৈ ৰূপান্তৰ কৰাৰ কাৰণে যি সপোন আছিল, আজি মই পবিত্ৰ এই শিৱদৌলৰ বাকৰিৰ পৰা, ঐতিহাসিক শিৱসাগৰৰ মাজমজিয়াৰ পৰা মই সমগ্ৰ অসমবাসীক বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে জাতি, ধৰ্ম, পন্থ, বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে অসমীয়া যি আমাৰ কৃষ্টি সংস্কৃতি সভ্যতা, এই কৃষ্টি সংস্কৃতি সভ্যতাৰ ৰক্ষা কৰাৰ লগতে অসমখনক যাতে আমি সকলো দিশত শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে এক আশা, এক সংকল্পৰে সকলোৱে নিজৰ নিজৰ দায়িত্ব কৰ্তব্য সম্পাদন কৰক। আজিৰ দিনটোত আমি সেইটোৱে ক'ব বিচাৰোঁ যে ৰাজনৈতিকভাৱে শিৱসাগৰ জিলা নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে হাৰুৱা আৰু 2026ত নিশ্চিতভাৱে শিৱসাগৰ হওক, ডিমৌ হওক আৰু আমাৰ নাজিৰা সমষ্টি হওক, তিনিওটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে শিৱসাগৰবাসী ৰাইজ, তিনিওটা সমষ্টিৰ ভোটাৰ ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন লাভ কৰিব আৰু তাৰ ইংগিত আজি শিৱসাগৰত পাইছোঁ। ইয়াতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ইয়াতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কৈছে, কি ক'ব? চাওক, যোনে নাথাকক বিৰোধী পক্ষত আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত সকলোৱে ইয়াত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব, আমাৰ ফালৰ পৰা শুভেচ্ছা দিব পাৰিম, কিন্তু ৰাইজৰ যিটো মনৰ ভাৱ আমি বুটলিবলৈ সক্ষম হৈছোঁ এই মুহূৰ্তত বা আজি এই সময়ত ৰাজনৈতিক পৰিস্থিতিত, যে শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টীয়ে তিনিওটা সমষ্টিত নিশ্চিতভাৱে জয়লাভ কৰিবৰ কাৰণে ৰাইজৰ ওচৰলৈ যাব আৰু ৰাইজে তেওঁলোকৰ মনৰ যিটো ভাৱ যে আমাক শিৱসাগৰখনক আমি উন্নত আৰু সকলো দিশত আগবঢ়া অঞ্চল হিচাপে গঢ়ি তুলিব লাগে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।